আমাৰ অসমৰ মুছলমানসকলক মই সেলিউট কৰিছো। কাৰণটো হ'ল 6 মাইলৰ মছজিদত গাহৰি মাংস পেলাইছে, কিন্তু কোনো এজন মুছলমান ওলাই আহি প্ৰতিবাদ কৰা নাই। এইটো বিৰাটে ভাল কাম কৰিছে, আপোনালোকে প্ৰতিবাদ কৰা নাই। কাৰণ প্ৰতিবাদ কৰিলে নহ'ব, যিজন দোষী সেইজনক আমি বিচাৰি পাব লাগিব। এতিয়া কথাটো হ'ল যে কেইদিনমান আগত গৰু চুৰ বুলি এজন মন্ত্ৰীক কোৱা হৈছিলে। তাৰ পাছত আমাৰ ধৰকচোন যিসকলে গো মাংস বেচে বা কাটে তেওঁলোকক ধৰা হৈছিলে, আৰু এতিয়া কি হ'ল মছজিদত গাহৰি মাংস পেলাইছে। এই গোটেইবোৰ বস্তু মোৰ এনেকুৱা লাগে এটা লিংক হৈ আছে। এইটোৰ ওপৰত তদন্ত হ'ব লাগে। আমাৰ অসমৰ ৰাইজে কি ভাবে মোক কমেণ্ট কৰি আপোনালোকে জনাব। কাৰণ এই গোটেইবোৰ বস্তু একদম ধৰকচোন এক মাহৰ ভিতৰতে হৈছে। এটা মাহৰ ভিতৰতে হৈছে, যিহেতু এই গোটেইবোৰ এইবোৰ বস্তুৰ ওপৰত ভালকৈ তদন্ত হ'ব লাগে যে কোন আছে। অবভিয়াছলি ওপৰত এজন বিৰাটে কোনোবা শক্তিশালী মানুহে আছে। আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব। জয় অসম।